আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গুণসপ অসম 2024 এই কিতাপটো অফিচৰ পৰা দিছে আৰু ক'ৰ পৰা কুৱেশ্যন থাকিব আৰু কিমান মাৰ্কৰ কুৱেশ্যন থাকিব সেই বিষয়ে ডিটেইলছ ইয়াত দিয়া আছে গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাই লোৱা ইয়াত তোমালোকে দেখিবলৈ পাবা যে দ্বিতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈ অৰ্থাৎ 8 লৈ দ্বিতীয় শ্ৰেণীৰ পৰা 8 লৈ কি থাকিব গতিকে তুমি যদি ক্লাছ 5ত পৰা তথাপি ইয়াত আছে 2 3 4 5 6 আপ টু 10 8 লৈ ইয়াত আছে গতিকে ইয়াত পঠন থাকিব আৰু তোমালোকে ইয়াত নিশ্চয় ইয়াৰ আগতে দিছা যে ভাষা 1 থাকে অসমীয়া আৰু ভাষা 2 থাকে ইংৰাজী গতিকে তোমালোকে ইয়াত চাই লোৱা যে মোট প্ৰশ্ন থাকিব ভাষা 1ত থাকিব এটা আৰু ভাষা 2ত থাকিব এটা গতিকে এটা দুটা থাকিব আৰু ইয়াত কি আছে যে পঠন মানে তোমালোকৰ ৰিডিং কম্প্ৰিহেনসিভ ৰিডিং থাকিব আৰু ৰিডিংত তোমালোকে কি পাবা যে ভাষা 1ত থাকিব 3 আৰু ভাষা 2 মানে ভাষা থাকিব 3 মাৰ্ক আৰু ইংৰাজীত থাকিব 3 মাৰ্ক এই টোটাল পঠনত থাকিব 6 মাৰ্ক আৰু ইয়াত আছে যে পঠনৰ হিচাপত পঠনত ছবি শব্দ বাক্য দফা 3টা পৃথক কৰা থাকিব গতিকে তোমালোকৰ ছবি থাকিব ছবি চাই চিনাক্ত কৰিব লাগিব গতিকে ক্লাছ একদম যিবিলাক 1 2 2 পৰা আৰম্ভ ষ্টাৰ্ট কৰিব তেওঁলোকৰ কাৰণে এনেকুৱা ধৰণৰ হ'ব আৰু ক্লাছ যিসকলে তোমালোকে 8ত আছে 5ত আছে হয়তো 6ত আছে তেওঁলোকৰ কাৰণে ইয়াত যথেষ্টপূৰ্ণ এক সংকেত দিয়া আছে যে ছাত্ৰ ছাত্ৰী যিকোনো এটা নিৰ্বাচনিত ফ্ৰেম পাঠ কৰিব লাগিব হয় ইয়াত যিকোনো এটা ফ্ৰেম পাঠ কৰিব লাগিব তাৰ পিছত 8টা সূচক সম্বলিত স্কেল অৰ্থাৎ 0 ৰ পৰা কিমান আছে ইয়াত 3 নম্বৰৰ প্ৰদান কৰা হ'ব আৰু ইয়াত প্ৰত্যেক সূচক স্কেলত 0 ৰ পৰা 3 নম্বৰলৈ কি কৰা হ'ব যে প্ৰদান কৰা হ'ব আৰু ইয়াত কি কৈছে ইয়াত যে ইয়াত কিছুমান হয়তো কিছু তোমালোকৰ গণিতৰ সূত্ৰ থাকিব নাইবা গণিতৰ কিছুমান তোমালোকৰ নিউমেৰিকেল দিয়া থাকিব যে হেবিলাক কৰিব লাগিব ইয়াৰ পিছতো আৰু বহুত কেইটা আছে তোমালোকে চাই লোৱা